ঘোঁৰাৰ পিঠিত উঠি হাতত হেংদাং লৈ মূলা গাভৰুৰ সাজত এগৰাকী মহিলা আৰু মহিলাগৰাকীৰ লগত আহিছে অগণন পুৰুষ মহিলা কিন্তু এয়া কোনো যুদ্ধক্ষেত্ৰৰ দৃশ্য বুলি ভুল নকৰিব আপুনি এয়া প্ৰকৃততে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দৃশ্যহে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া ৰাজ্যত আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিল পৰ্ব আৰু অসমৰ 14টাকৈ লোকসভা সমষ্টিৰ ভিতৰত অন্যতম হেভিৱেট সমষ্টিটো হৈছে গুৱাহাটী লোকসভা সমষ্টি আৰু এই গুৱাহাটী লোকসভা সমষ্টিটোৰ ওপৰত দৃষ্টি নিবদ্ধ আছে এতিয়া ৰাজ্যবাসীৰ এই গুৱাহাটী লোকসভা সমষ্টিৰ বাবে এইবাৰৰ লোকসভা নিৰ্বাচনত কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তাৰে মাজৰে অন্যতম এগৰাকী নিৰ্দলীয় হেভিৱেট প্ৰাৰ্থী হৈছে জোনমণি দেৱী খাউণ্ড বুধবাৰৰ দিনটোত উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জোনমণি দেৱী খাউণ্ডে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দিবলৈ আহোঁতে উঠি আহিল ঘোঁৰাৰ পিঠিত আৰু পিন্ধি আহিল মূলা গাভৰুৰ সাজ হাতত হেংদাং লৈ নিৰ্বাচনী ৰণত নমাৰ হুংকাৰো প্ৰদান কৰিলে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে আৰু তাৰ পাছতেই ৰিটাৰ্ণিং বিষয়া কমল কুমাৰ বৈশ্যৰ হাতত প্ৰদান কৰিলে মনোনয়ন পত্ৰ উল্লেখযোগ্য যে জোনমণি দেৱী খাউণ্ডৰ মনোনয়ন পত্ৰ প্ৰদানৰ সময়ছোৱাত সংগ্ৰহ প্ৰদান কৰিলে বহু শতাধিক সমৰ্থকে ব্যুৰ' ৰিপৰ্ট টাইম 8